নমস্কাৰ ভিডিও এটা আৰম্ভ কৰোঁ আজি আপোনালোকে এটা কথা মই পাপৰিয়ে ভিডিও বনাইছে দেখিছে চাগে নিশ্চয় কিন্তু মই এটা কথা কওঁ এই যে পাপৰিক আপোনালোকে 6-7 মাহ টিভি আদিত দেখা নাই বা তেওঁলোক ক'ত ব্যস্ত কি কথা তেওঁ আসলতে ৰাজধানী থিয়েটাৰত এগ্ৰিমেণ্ট হৈছে খুব জোৰদাৰ গতিত নাটকৰ অখৰা চলি আছে 1 মাহ মানেই হ'ল তেওঁ অখৰাত ব্যস্ত মোৰ ভিডিওটোহে খালি কেইদিনমান টাইম লাগিছে আৰু কেনেকৈ আমি থলুগে কি কৰিলোঁ সেই তাক লৈ এটা মই চমু ভিডিও এটা বনাইছোঁ কেনেকৈ তেওঁলোকক ৰখাই কেনেকৈ ছিষ্টেমত হয় কামবোৰ আৰু এ ক্লাছ থিয়েটাৰৰ ভ্ৰাম্যমানৰ অভিজ্ঞতা পাপৰিয়ে পোনপ্ৰথমবাৰৰ বাবে ল'ব হয় নহয় এয়া আছে পাপৰি মোৰ লগত আছে ইয়া তুষাৰ ৰ'দত আছোঁ আমি কিবা বজাৰ এটা কৰিব আহিছোঁ তেওঁ যাবৰ কাৰণে আৰু তুষাৰ ৰ'দত আছোঁ আমি লখৰাত চকুৱে মেলিব নাই গতিকে কেনেকৈনো তেওঁ বস্তুখিনি নিলে আমি প্ৰিপেৰেশ্যন কৰিলোঁ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ভ্ৰাম্যমান মানে এখন সম্পূৰ্ণ ঘৰ আৰু এয়া বস্তুখিনি ল'লে এইখিনি লৈছে মাত্ৰ আপোনাৰ ৰিহাৰ্চল য'ত হ'ব সেই তাত যিটো ৰুম দিছে ৰুমত থাকিবৰ কাৰণে আৰু অকণমান চুলি ষ্ট্ৰেট কৰিলে আমাৰ দিগন্ত আৰু আমাৰ ঘৰৰ বাহিৰৰ চোতালত আহি পেলাই এয়া কৰি আছে গৰমৰ কোবত এয়া স্পা কৰিছে এনেকুৱা ধৰণৰ কিছুমান কাম আমাৰ দিগন্তই কৰিছে পাপৰি ভাল আৰু এইটো ৰূপ ল'লে এনেকৈ মুখৰ এইবিলাক ঠিক ঠাক কৰিলে তাৰপিছত দীপক দা অৰ্ণৱ আৰু দিগন্ত সকলো মিলি খুৰা ছোৱালীজনীও আছে আৰু মা সকলো মিলি সেইদিনাখনি হাঁহ মাংসৰে এটা মানে পাৰ্টি খালোঁ দুপৰীয়া সময়ত গুটি আলুয়া ফ্ৰাই পটল ফ্ৰাই নেমু আছিলে তাৰপিছত এইটো হাঁহৰ মাংসখিনি অকণমান লৰাই মেলি দেখাইছোঁ এই হাঁহৰ মাংসই ভাত খাই চকু পানী টুকি গৈছে লগতে মাও চকু পানী মানে কি ক'বা 9 মাহলৈ ওলাই গৈছে তথাপিতো অহা যোৱা চলি থাকিব মই লগত সদায় থাকিমেই মাজে মাজে আৰু এয়া পালোগৈ মান্দা কাটাৰ তেওঁলোকৰ থিয়েটাৰ ফালৰ পৰা দিয়া সুন্দৰ ৰুমটো 2খন বিচনা দিছে ওপৰত 2খন ফেন ঘৰৰ পৰা এখন ষ্টেণ্ড ফেন লৈ যোৱা হৈছে তাত খোৱা বোৱাৰ সকলো ব্যৱস্থা থাকে প্ৰত্যেকগৰাকী আৰ্টিষ্টক এটা ৰুম দিছে আৰু অৰ্ণৱে সকলো ঠিক ঠাক কৰি দিছে ইয়াতে আমাৰ খুৰা ছোৱালীজনীও লগত আছিলে আৰু বাহিৰত এইটো পৰিৱেশ আমি সুন্দৰকৈ থাকিলোঁ এটা সুন্দৰ পৰিৱেশত থিয়েটাৰ গৃহ মানে আৰু পিছদিনা তেওঁ যদি কিবা নিজে বনাই খাবলৈ মন যায় এই সৰু চিলিণ্ডাৰটো আৰু গেছটোৰ ব্যৱস্থা কৰি দিছোঁ এইখাৰ কথা থাকি যাব আকৌ যুগে যুগে এখাৰেই কলা বুকু চুই গলা এখাৰেই কলা বুকু চুই গলা বুকু চুই চৰাই থাকিব হয়না এই অসমৰ মানুহৰ প্ৰদূষণৰ উৎপাদন এনে কৰি ভ্ৰমি চৰাইবোৰ নহা হৈছে তোমাৰ এই নৃত্য দেখাৰ পিছত অসমত থকা কেইটা পলাই বিদেশলৈ লগত মাৰিব মিছ পাপৰি বৰা মিছ নহয় মিছেছ মই বাবাটো বৰুৱা এতিয়া কথাটো হ'ল এই হাতত দেখিলোঁ বন্দী বিধাতা ৰাজধানী থিয়েটাৰ বন্দী বিধাতা 25-26 নাট্যবৰ্ষ প্ৰণৱ বৰুৱা দাদাৰ এইটো কথাখিনি অকণমান কোৱাচোন খুব ধুনীয়া এখন নাটক আৰু ৰাইজে মানে খুব ভাল পাব আচলতে চাই আৰু কৰিও খুব ভাল লাগিছে নাটকখন আমি যিহেতু এতিয়া ৰিহাৰ্চলৰ সময়তে আছোঁ আমাৰ অলমষ্ট মিউজিক ৰিহাৰ্চলো হৈয়ে গৈছে আৰু মুঠতে নাটকখনৰ ভিতৰত কি আছে নকওঁ খুব ভাল কেৰেক্টাৰ আছে আপোনালোকে হাঁহিবও পাৰিব খুব বেছি কান্দিবও পাৰিব মুঠতে আপোনালোকে চব সোৱাদ পাব মুঠতে আপোনালোকে ৰাজধানী থিয়েটাৰ আপোনালোকৰ অঞ্চলত যদি এতিয়াও মাতিব বিচাৰি আছে তেতিয়াহ'লে
আপোনালোকে ৰাজধানী থিয়েটাৰৰ পেজটোত গৈ কণ্টেক্ট কৰিব পাৰিব বা মোকো পাৰ্চনেলি মেছেজ আৰু লগতে এটা কথা কোৱাচোন আমি বন্দী বিধাতা নাটকখন দেখিলোঁ আৰু লগতে আৰু 3খনটো তোমালোকৰ টোটেল নাটক 3খন আৰু এখন আছে এটম বম আৰু আমাৰ লগত আছে আমাৰ সকলোৰে মৰমৰ বিশিষ্ট নাট্যকাৰ আমাৰ হিমাংশুদা ইমুদাৰ এটম বম আৰু সেই নাটকখনো আমাৰ মানে মঞ্চ পালেহি ৰাজধানী থিয়েটাৰ পালেহি কিন্তু আমি এতিয়ালৈকে ৰিহাৰ্চেল কৰা নাই কিন্তু আমাৰ এটম বমৰ ৰিহাৰ্চেলতো এই 2 এদিনতে হৈ আছে যিহেতু এইখন অকণমান হৈছেই আৰু গতিকে সেইখনো হ'ব আৰু এখন আহিব আপোনালোকৰ ৰাজদীপ দাদাৰ বিসৰ্জন এতিয়া এই দুখন মানে নাটকৰ মোৰ কেৰেক্টাৰটো কি মই এতিয়ালৈকে গম পোৱা নাই কোনেও গম পোৱা নাই আচলতে ময়ে নহয় কিন্তু মোৰ বিশ্বাস সেয়াও খুব ভালেই কেৰেক্টাৰ আহিব চাগে যি নহওক 3খন ভিন্ন সোৱাদৰ ৰাইজে খুব ভাল পাব গতিকে আপোনালোকে এতিয়া নহয় সোৱাদ পাব এতিয়া তুমি বন্দী বিধাতা যিহেতু কৰিছা এইখনত তোমাৰ চৰিত্ৰটোত ৰাইজে হাঁহিবনে কান্দিব এতিয়া কৈ দিলে কেনেকৈ হ'ব এতিয়া নহয় এতিয়া সাসপেন্স চাব লাগিব এটা বেলেগ কেৰেক্টাৰত আহিব হয় না বঢ়িয়া থ্যাংক ইউ